মই নামঘৰীয়া, মই নামাচাৰ্য। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ, কোনোবা ভাগৱতী সমাজৰ, কোনোবা নাম ধৰ্ম সমাজৰ, কোনোবা বামুণীয়া পন্থৰ, একেভাগ নামঘোষাকে পঢ়ে ৰাতি, একেভাগ ভাগৱতকে পঢ়ে 4 দিন 4 ৰাতি 7 দিন 7 ৰাতি, একেভাগ কীৰ্তন গ্ৰন্থকে পঢ়ে মিতাহাৰ কৰ্মত। মানুহ মৰিলে তেতিয়াহ'লে নিয়মকেইটা প্ৰত্যেক সমাজৰে বেলেগ কিয়? নিগদতি শোক শুনিও নৃপবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ। ভৈলন্তয়া কুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈলুতক। শোকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈ আছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা, মহাভক্ত উদ্ধৱৰ দুখ দেখি ভগৱন্ত পুৰুষেও দুখত ম্ৰিয়মান হৈছে। আৰু ঈশ্বৰ কৃষ্ণদেৱে নিজৰ চকুৰ পৰা ওলোৱা চকু পানী মচি মচি উদ্ধৱক কৈছে, পীত বস্ত্ৰে মুচি মুখ তেজীয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। মৰমত উদ্ধৱক সাৱটি ধৰি প্ৰকাশ কৰিছে, উদ্ধৱ তুমি নাকান্দিবাচোন, কিয় জানানে? তেজী চিন্তা চিত থিৰ কৰা মহাশয়, তজু দুখ দেখি মূৰ নহসে হৃদয়। তুমি তোমাৰ চিত্ত স্থিৰ কৰা, মনৰ পৰা শোক তুমি পৰিহাৰ কৰা, কিয়নো তোমাৰ দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই। কোনে ক'লে? ভগৱন্ত পুৰুষে। কিয় ক'লে? কাৰণ উদ্ধৱৰ লগত দুটা বিশেষ তত্ত্ব আছে। সেই তত্ত্ব দুটা পদে আমাক প্ৰকাশ কৰিব, কিন্তু উদ্ধৱক নাকান্দিবলৈ কৈ, মন স্থিৰ কৰিবলৈ কৈ ভগৱন্ত পুৰুষে কি উপদেশ দিছে? সৰ্বপ্ৰথম, এইৰাম দ্বাৰকা নগৰ, সাগৰত যাইবে তল, মই গইলে লোকত মিলিবে বিমংগল। মই গুচি যাম, জীৱৰ মাজত অমংগল হ'ব, দ্বাৰকা নগৰখন সাগৰত তল যাব। মই গুচি যাম, পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, শুইবে অধৰ্মতৰতি যতেক প্ৰজাৰ। মই গুচি যাম, কলিৰ ৰাজত্ব হ'ব, কলিৰ কৰাল গ্ৰাসত পৰি জীৱ অধৰ্মী হ'ব, জীৱ আচাৰ ভ্ৰষ্ট হ'ব, আচাৰ বিচাৰ নাইকিয়া হ'ব, অধৰ্মী হ'ব। কিন্তু উদ্ধৱ, তুমি যে মোক কৈ আছা মোৰ লগত তোমাকো লৈ যাব লাগে, কিন্তু তোমাক লৈ গ'লে কি হ'ব জানানে? ৰাম তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ, অধৰ্মে পিৰিবে লোক যাইবে অধোগতি, ভকতি কৰাখি তুমি থাকিও সম্প্ৰতি। ভক্তিৰ জ্ঞানটো নাইকিয়া হ'ব, অধৰ্মত পৰি
অৰ্থাৎ কলিৰ কৰাল গ্ৰাসত পৰি জীৱ অধৰ্মী হ'ব আৰু অধৰ্মী হোৱাৰ কাৰণে জীৱ পাপ সাগৰত অধোগতি যাব। সেইকাৰণে উদ্ধৱ পাপ সাগৰত ডুব যোৱা অধোগতি যোৱা জীৱক পুনৰ উদ্ধাৰৰ কাৰণে মোৰ নাম ভক্তি আশ্ৰয় কৰি তুমি সংসাৰত বৰ্তি থাকিব লাগিব। এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱক সৰ্বপ্ৰথম উপদেশ দিলে। কিয় জানানে? ভকতি নভৈলে ভূমি যাইবে ৰখাতল মূৰ আজ্ঞা পালিয়া ৰহিও মহাবল। যদি ভক্তি নাথাকে তেতিয়াহ'লে এই ভূমিখণ্ড ৰখাতললৈ যাব। সেইকাৰণে মোৰ আজ্ঞাটো পালন কৰি তুমি মোৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱৰ কল্যাণৰ অৰ্থে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তুমি ধৰাধামত থাকাচোন উদ্ধৱ। এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱক উপদেশ প্ৰদান কৰিছে। এতিয়া ভকতি নভৈলে ভূমি যাইবে ৰখাতল। এবাৰতো ভূমি ৰখাতললৈ গৈছে, আপোনালোকে জানে। আদিদৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষই এই ভূখণ্ডক ৰখাতলত নি লুকুৱাই ৰাখিছিল আৰু উদ্ধাৰ কৰিবৰ বাবে ভগৱন্ত পুৰুষে চিন্তা কৰি বৰাহ ৰূপে অৱতাৰ ধাৰণ কৰিলে আৰু ৰখাতলৰ পৰা বসুমতী অৰ্থাৎ ভূমিক উদ্ধাৰ কৰিলে। যদি প্ৰকৃততে ভূমিখণ্ড পৃথিৱী প্ৰকৃততে যদি নিজৰ শক্তি সামৰ্থ্য থাকিলহেঁতেন তেতিয়াহ'লে ভগৱন্তই উদ্ধাৰ কৰালে বসুমতী ৰৈ থাকিবলৈ প্ৰয়োজন নাছিল। ঠিক তেনেকৈ ৩৩ কোটি দেৱ দেৱতাৰ সেই শক্তিটো নাই যিটো শক্তি আছে কেৱল পৰম পুৰুষ সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰহে। সেইকাৰণে আমাক সিদ্ধান্ত দিছে যে সমস্ত দেৱ দেৱতাৰ ভিতৰত শ্ৰেষ্ঠতম হ'ল ঈশ্বৰ কৃষ্ণ। গতিকে তেওঁৰ নাম আশ্ৰয় কৰা, তেওঁক চিন্তা কৰা, জীৱৰ কল্যাণ হ'ব। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পন্থ, অধৰ্মে পীড়িব লোক যাইবে অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। যদি ভকতি তুমি আশ্ৰয় কৰি নাথাকা, জীৱক যদি তুমি প্ৰকাশ নকৰা, তেতিয়াহ'লে ভকতি নভৈলে ভূমি যাইবে ৰখাতল। সেই যে হিৰণ্যাক্ষ লৈ গৈছিল ৰখাতললৈ, ঠিক তেনেকৈ আমি যদি অদ্যুপৰিমিত এই সংসাৰত যদি ভকতি আশ্ৰয় নকৰোঁ, নিজেও ৰখাতললৈ যাম আৰু নিজে অৱস্থান কৰি থকা ভূখণ্ডও এদিন ৰখাতললৈ গুচি যাব। এই সিদ্ধান্তটো দিলে। গতিকে মূৰ আজ্ঞা পালিয়া ৰহিও মহাবল। তোমাক মই আজ্ঞা কৰিছোঁ, আদেশ কৰিছোঁ, তুমি মোৰ কথাটো ৰাখাচোন উদ্ধৱ। এই বুলি ভগৱন্তই উপদেশ প্ৰদান কৰিছে। তাৰপাছত সিদ্ধান্ত দিলে জ্ঞান কৰ্ম ভকতি তিনিটি মাৰ্গৰ কথা ক'লে। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ। এই তিনিটাৰ ভিতৰত শ্ৰেষ্ঠ কোন? জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। এই তিনিটা ৰাস্তাৰ ভিতৰত ভক্তি পথটো শ্ৰেষ্ঠতম ৰাস্তা। গতিকে ভক্তি মাৰ্গটোত আমি অৱস্থান কৰিব লাগে। এই উপদেশটো দিলে মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে। নাহিকে উত্তম গতি ভকতিত পৰে, নিষ্ঠে কহোঁ ভকতিহে মোক বৈশ্য কৰে। উদ্ধৱ, ভক্তিৰ সমান উত্তম গতি আৰু কোনো এটা পথে জীৱক দিব নোৱাৰে। কিয়নো মই যে ভক্তিৰ মাজতহে থাকোঁ। জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গত মোক বিচাৰি গ'লে মোক নোপোৱা, কাৰণ মই ভক্তি পথটোৰ মাজতহে অৱগাহন কৰি থাকোঁ। গতিকে সেই উদ্ধৱ, ভকতিত পৰে আন নকৰিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি, কৃষ্ণৰ চৰণ চাই তেজিলা
নিশ্বাস গদ গদ বাক্যে বুলিলন্তলাখে লাখ। গতিকে উদ্ধৱ ভকতিৰ বাহিৰে তুমি কিন্তু দ্বিতীয় দুটা ব্যৱস্থাৰ মাজলৈ নাযাবা। আকৌ কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাজলৈ তুমি নাযাবা। আৰু এই পৰম সত্যটো অনুধাৱন কৰাৰ পাছত উদ্ধৱে অলপ আশ্বস্ত হৈ নিজৰ চকুৰ পৰা ওলোৱা চকু পানী মচি মচি কৃষ্ণৰ চৰণলৈ চাই গদ গদ বাক্যে বুলি লন্ত লাখে লাখ। লাখে লাখ মানে লাহে লাহে, গদ গদ মানে থুকা থুকি। কান্দি আছিল অলপ আগলৈকে, কৃষ্ণই যেতিয়া সান্তনা বাণী প্ৰদান কৰিলে চকুৰ পৰা চকু পানী মচি কান্দিবলৈ এৰিলে, যদিও মাতটো কিন্তু কন্দা কন্দাই হৈ থাকিল। গতিকে সেই থুকা থুকি মাতেৰে উদ্ধৱে কৃষ্ণদেৱৰ চৰণ কমললৈ চাই কৈছে, হে প্ৰভু, হে প্ৰাণ বন্ধু মোক বুলিব বুজাই ঋষি সমস্তৰ কিয় একমতি নাই। হে মোৰ প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক বুজাই দিবানে? বোলে কি? ঋষি সমস্তৰ কিয় একমতি নাই। ভাগৱতৰ আৰম্ভণিতে আমি পাই আহিছোঁ, শ্ৰমিক মুনিৰ আশ্ৰমত গৈ ৰাজা পৰীক্ষিতে উপস্থিত হৈ তৃষ্ণাতুৰ হৈ এটা ভুল বা দুখনীয় কৰ্ম কৰাৰ পৰিণতিত শ্ৰমিক মুনিৰ সুযোগ্য পুত্ৰ শৃংগী মুনিৰ পৰা অভিশাপ পালে। আৰু অভিশাপ পোৱা সেই ব্যৱস্থাটোৰ কথা পৃথিৱীৰ সমস্তজন ঋষিমুনিয়ে জনাৰ লগে লগে তৎক্ষণাৎ যুগবলৈ আহি পৰীক্ষিত ৰাজাৰ ৰাজ্যত ৰাজসভাত পৃথিৱীৰ টিকালদৰ্শী ঋষিমুনিসকল উপস্থিত হৈছে। আৰু আমাক ভাগৱতে শাস্ত্ৰই সংখ্যাটো দিছে ৬০,০০০। সেই ৬০,০০০ ঋষিমুনিৰ সংখ্যাটো পৰীক্ষিত ৰাজাৰ আগত কৈ থকা মূল ব্যক্তিজনৰ নাম কি? শুকদেৱ। কাৰ পুত্ৰ? কৃষ্ণদ্বৈপায়ন বেদব্যাসৰ সুযোগ্য পুত্ৰ। সেই শুকদেৱে কৃষ্ণ কথা মহাভাগৱত কথা ৬০,০০০ ঋষিমুনি সহিতে পৰীক্ষিতৰ আগত কৈ থাকোঁতে সকলোৱে শুনি আছিল। কিন্তু তাৰ পাছত দ্বিতীয়বাৰ যেতিয়া শুনিবলৈ বিচাৰিলে ঋষিমুনিসকলে, তেতিয়া শুকগুৰুৱে কি বুলি ক'লে যে তোমালোকে এজনক ভাগৱত কথা শুনাৰ পৰা অকণমান বিৰত ৰাখিছিলা, সেইজনৰ নাম হ'ল উগ্ৰশ্ৰৱাসুদ। বাটচৰাৰ ভিতৰলৈ আহিবলৈ দিয়া নাছিল, কাৰণ তেওঁ নিষ্কুলীয়া আছিল, সেইকাৰণে আহিবলৈ দিয়া নাছিল। আৰু যিজনাক তোমালোকে পবিত্ৰ স্থানলৈ সোমাবলৈ দিয়া নাছিল, সেইজনাৰ চৰণলৈ যোৱা, তেওঁৱে তোমালোকক ভাগৱত কথা পুনৰ ক'ব, মই আৰু নকওঁ দিয়া। এই বুলি ক'লতে ৬০,০০০ ঋষিমুনিয়ে ৩২,০০০ সেই স্থান ত্যাগ কৰিলে। ২৮,০০০ গুৰুৰ বাক্য মান্যতা প্ৰদান কৰি সুতগুৰুৰ মুখেৰে কৃষ্ণ কথা শুনিবলৈ নৈমিষ ক্ষেত্ৰত আসনাধিষ্ঠ হ'ল। মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। ২৮০০ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। এনেকৈ ভাগৱতৰ প্ৰথম স্কন্ধত আমাক সিদ্ধান্ত দিলে। তাৰপাছত ৩২,০০০ ঋষিমুনি গুচি যোৱাৰ মূল কাৰণ কি? দুটা। এটা হ'ল বংশ গৌৰৱ অহংকাৰ, মানে তেওঁলোক উচ্চ বংশজাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ। এই নিষ্কুলীয়াটোৰ মুখেৰে আমি কৃষ্ণ কথা শুনিম নে? কেতিয়াও নুশুনো। এই অহংকাৰত থাকি তেওঁলোক সেই স্থান ত্যাগ কৰিলে। দ্বিতীয় অহংকাৰটো হ'ল আমি যিহেতু ব্ৰাহ্মণ কুলৰ, গতিকে আমাৰ শিক্ষা দীক্ষাৰে আমি বহু আগবঢ়া, গতিকে সেই জ্ঞানী বা বিদ্যাৰ অহংকাৰ, বংশ গৌৰৱৰ অহংকাৰত মত্ত হৈ ৩২,০০০ ঋষিমুনি সেই স্থান ত্যাগ কৰিলে।
আৰু বাকী 28,000 সেইবিলাক অভিমান শূন্য হৈ অহংকাৰ শূন্য হোৱাৰ বাবে তেওঁলোকে কৃষ্ণ কথা আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হ'ল। এতিয়া আমিও সেইটো নিয়ম চিন্তা কৰিব লাগিব। আমাৰো যদি এনেকুৱা কিছুমান অহংকাৰ আছে, সেই অহংকাৰখিনি আমি ত্যাগ কৰিব লাগিব। সৰ্বপ্ৰথম আমাক এনেকৈ উপদেশ দিছে। আকৌ ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত 81জনক কৰ্মকাণ্ড ব্ৰাহ্মণ বুলি কৈছে। লোকত থাকিলা কৰ্মকাণ্ড প্ৰৱৰ্তাই। সেই 32,000 লগত 81জন যোগ হৈ 32,081জনে নিজৰ জীৱনটো সংসাৰত যাপন কৰিবৰ উপায় এটা লৈ ল'লে। সেই উপায়টো হ'ল কৰ্মকাণ্ড মাৰ্গ আৰু জ্ঞান কাণ্ড মাৰ্গ। এই দুটা পথ আশ্ৰয় কৰিলে। কিন্তু যিসকল ঋষিমুনিয়ে ভাগৱত কথা শুনিলে ভাল ধৰণে দ্বিতীয়বাৰ, সেইসকলে আকৌ ভক্তি মাৰ্গটো আশ্ৰয় কৰিলে। সেইকাৰণে উদ্ধৱে সুধিছে, প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা, তেতিয়াহ'লে তুমি মোক কোৱাচোন, ঋষি সমস্তৰ কিয় একমতি নাই? ঋষিসকলৰ মতটো কিয় এটা নহ'ল? পোনে পোনে পৰীক্ষিত ৰজাৰ ওচৰলৈ আহি ঋষিমুনিসকলে কৈ দিলে, তপতে পাই পৰম গতি। হে ৰাজন, তুমি অভিশাপৰ পৰা মুক্ত হ'ব পাৰিবা, তুমি তপস্যা কৰা। কোনো কোনো ঋষিমুনিয়ে ক'লে তুমি যজ্ঞ কৰা, কোনো কোনো ঋষিমুনিয়ে ক'লে তুমি তীৰ্থ স্নান কৰা। আদি আদি ধৰণে প্ৰত্যেক ঋষিমুনিয়ে নিজৰ নিজৰ মনৰ ভাৱনা অনুসৰি একো একোটা উপায় পৰীক্ষিত ৰাজাক অৱলম্বন কৰিবলৈ উপদেশ দিলে। কিন্তু ভাগৱতটো একেভাগে, এভাগেই ভাগৱত, একেভাগ ভাগৱতকে পঢ়ি পঢ়ি, একেভাগি বেদকে অধ্যয়ন কৰি কৰি ঋষিমুনিসকলে মতবিলাক কিয় বেলেগ বেলেগকৈ দিলে, মোক উত্তৰ দিয়া আজি। এতিয়া সেই নিয়মটো সাম্প্ৰতিক সময়তো চলি আছে। আজিৰ পৰা 1000 বছৰ আগত উদ্ধৱে সুধিছিল, আৰু আজি আমাৰ নাতিটোৱে কলেজত পঢ়ি থকা 20 বছৰীয়া আমাৰ সন্তানটোৱে যদি কয়, ককা তুমি নামঘৰীয়া নহয়? বোলে হয়তো, হয় শুনটো মই নামঘৰীয়া। বোলে মা তুমি আইসকলৰ মাজত গৈ নাম লোৱা, নামাচাৰ্য নহয়? বোলে হয় শুনটো মই নামাচাৰ্য। তেতিয়াহ'লে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ, কোনোবা ভাগৱতী সমাজৰ, কোনোবা নাম ধৰ্ম সমাজৰ, কোনোবা বামুণীয়া পন্থৰ একেভাগ নামঘোষাকে পঢ়ে ৰাতি, একেভাগ ভাগৱতকে পঢ়ে 4 দিন 4 ৰাতি 7 দিন 7 ৰাতি, একেভাগ কীৰ্তন গ্ৰন্থকে পঢ়ে মিতাহাৰ কৰ্মত, মানুহ মৰিলে, তেতিয়াহ'লে নিয়মকেইটা প্ৰত্যেক সমাজৰে বেলেগ কিয়? এটাইতো হ'ব লাগিছিল। সুধিলে আমাৰ হাতত উত্তৰ আছেনে কাৰোবাৰ? নাই, সকলোৱে তলমূৰ কৰিব লাগে। তাৰমানে পঢ়িছোঁ ভাগৱত, কেৱল আপুনি মই খোৱা কামোৰাৰ মাজত অৱস্থান কৰি আছোঁ। এই কথাটোকে সুধিছে উদ্ধৱে আজিৰ পৰা 1000 বছৰ আগত, যে প্ৰভু তুমি মোক কোৱা, কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি। কোনো ঋষিয়ে ক'লে কৰ্ম মাৰ্গত গতি, কোনো ঋষিমুনিয়ে ক'লে জ্ঞান মাৰ্গত গতি, তুমি আকৌ মোক বাৰে বাৰে কৈ আছা ভক্তি মাৰ্গতহে জীৱৰ গতি। মই কোনটো ল'ম প্ৰভু? তুমি মোক উত্তৰটো ভালকৈ দিয়া, ভালকৈ বুজাই দিয়া। একে বেদ বাক্যে কেন ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ। অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। একেভাগিয়ে বেদ মতবিলাক মতি অনুসাৰে বেলেগ হ'ল। হে প্ৰভু তোমাৰ দাস মই, তুমি মোক কৃপা কৰা। তুমিয়েই অনাদি, তুমিয়েই ঈশ্বৰ, তুমিয়েই শিৱ, তুমিয়েই সৰ্বজানন্তা। এতিয়া আমাৰ শিৱ বুলি ক'লে কি হয়? সৰ্পৰ মালা পিন্ধা কোনোবা এটা ৰূপৰ কথা মনলৈ আহে। উদ্ধৱে শিৱ বুলি কাক ক'লে? কৃষ্ণদেৱক কৈছে। তুমিয়েই অনাদি বুলি কৈছে উদ্ধৱে, আমাক চিনাকি কৰি দিছে। অনাদি বুলি ক'লে যাৰ আদি নাই, যাৰ শেষ নাই, মানে অন্ত নাই, সেইজনে অনাদি। কোন তেতিয়াহ'লে? কৃষ্ণ বুলি ক'লে।
তুমিয়ে ঈশ্বৰ বুলি ক'লে সকলো ঈশ্বৰ নহয়, কেৱল কৃষ্ণহে ঈশ্বৰ বুলি কৈছে। তুমিয়েই শিৱ বুলি কৈছে, কাক কৈছে? কৃষ্ণক কৈছে। তুমিয়েই সৰ্বজান বুলি কৈছে, তোমাৰ বাহিৰে বাকী কোনেও সৰ্বজান হ'ব নোৱাৰে, সৰ্বজানন্তা। অতীত বৰ্তমান ভৱিষ্যতৰ বিষয়ে জানিব পৰা একমাত্ৰ ঈশ্বৰজনাই হলা তুমি প্ৰভু। গতিকে তুমি মোক কৃপা কৰাৰ বাহিৰে মোক দ্বিতীয় এজন নাই আৰু কৃপা কৰিব পৰা, তুমি মোক কৃপা কৰা। আৰু তেতিয়াই ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, মাধৱে বুলন্ত হসি শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি সুধিলা কাৰণে মই তোমাক কৈ দিম বুলি ভাবিছা উদ্ধৱ, নকওঁ নহয়। কিন্তু তোমাক মই কম, কাৰণটো কি? তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তোমাৰ লগত দুটা বিশেষ তত্ত্ব আছে উদ্ধৱ। সেই তত্ত্ব দুটা কি? তুমি ৩৩ কোটি দেৱ দেৱতাৰ বন্ধু নহলা, তুমি মোৰহে বন্ধু হলা। তুমি ৩৩ কোটি দেৱ দেৱতাক বন্ধু বুলি নিৰ্বাচন নকৰিলা, তুমি মোকহে বন্ধু হিচাপে নিৰ্বাচন কৰিলা। এই পৰম তত্ত্বটো উদ্ধৱৰ লগত আছে। ২ নম্বৰ তত্ত্বটো হ'ল, তুমি একান্ত ভকত হ'ব পাৰিলা। একান্ত ভকত মানে এক যোগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী, যিজনে এজনকে স্বামী হিচাপে নিৰ্বাচন কৰিলে শাস্ত্ৰসন্মতে। শাস্ত্ৰত কৈছে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। স্বামী এজনেই সমস্তৰে, অৰ্থাৎ পিতৃ এজনেই সমস্তৰে। সেই পিতৃজনৰ নাম কি? কৃষ্ণ, বিষ্ণু, হৰি, ৰামৰ গৰাকী জগত প্ৰসিদ্ধ যি নাম কৃষ্ণ বিষ্ণু হৰিৰাম, সেইজনাই হ'ল সমস্তৰে স্বামী বা সেইজনাই হ'ল সমস্তৰে পিতৃ বা জনক। এতিয়া সেইজনৰ মুখ পদ্মখনতে জন্ম কাৰ হৈছে? ব্ৰাহ্মণৰ। তাৰ পাছত বাহুহন্তে জন্ম কাৰ হৈছে? ক্ষত্ৰিয়সকলৰ। উৰুহন্তে জন্ম হৈছে, চৰণৰ হন্তে জন্ম হৈছে বৈশ্য আৰু শূদ্ৰসকলৰ। তেতিয়াহ'লে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চতুবৰ্ণৰ পিতৃ 4জন বুলি ভাগৱতে ক'লে নি? নাই কোৱা। 4জনৰে দেউতাক এজন বুলিহে কৈছে, নামটো কৃষ্ণ। তেতিয়াহ'লে আমি ব্ৰাহ্মণ বুলি, আমি ক্ষত্ৰিয় বুলি, আমি শূদ্ৰ বুলি, তোমালোক বৈশ্য বুলি, এই দমনমূলক ব্যৱস্থাটো, খোৱা কামোৰা ব্যৱস্থাটো কৰি কৰি আমি কিয় সেই ব্যৱস্থাৰ মাজত অৱস্থান কৰি থাকোঁ? যদি এইবিলাকৰ মাজত আছোঁ, তেতিয়াহ'লে আমি অপৰাধ কৰি আছোঁ। চিন্তা আমি সুন্দৰভাৱে কৰিব লাগিব। উদ্ধৱ একান্ত ভকত হ'ব পাৰিছিল। এতিয়া আমি একান্ত ভকত হয়নে নহয়? এতিয়া গোটেই বছৰটোত শাস্ত্ৰসন্মতে এজোকা ঘোষা আমি প্ৰত্যেক দিনাই আশ্ৰয় হয়তো কৰোঁ। কৃপাৰ সাগৰ দয়কী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনা। কৃপাৰ সাগৰ কোন? দৈৱকী নন্দন কৃষ্ণ। দৈৱকী নন্দন কৃষ্ণ যদি সাগৰ হয়, তেতিয়াহ'লে ৩৩ কোটি দেৱ দেৱতা কি হ'ব বিপৰীতে? নদ নদী, খাল, নৈ, বিল হ'ব। গতিকে আমাৰ শাস্ত্ৰই কৈছে কৃপাৰ সাগৰৰ ওচৰলৈ যোৱা। সেই সাগৰজনৰ ওচৰলৈ যাবলৈ মাধ্যমটো কি দিলে? ভকতৰ সংগ। ভকতৰ সংগ কোনদিনা বিচাৰিম? ভকতৰ সংগ সদা নুগুচুক। এতিয়া বছৰটোত আমি আজি 2 দিন পাইছোঁ, আজি পাইছোঁ, কাইলৈ পাম। তাৰপাছত নামঘৰলৈ আহোঁনে কিবা এটা কাৰণত? নাহোঁ। নামঘৰ বাটচৰাভাগ দেখিলে মূৰটো ধোৱাবলৈও সময় নাই আপোনাৰ মোৰ। তাৰমানে মাধৱদেৱে হয়তো ঘোষা জোকা ভুলকৈ লিখিলে, নহ'লে আপুনি মই ভুলকৈ বুজি আছোঁ। যিকোনো এটা নিশ্চয় হৈ আছে আমাৰ মাজত। ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। হে প্ৰভু, ভকতৰ সংগ যেন সদায় পাওঁ, তোমাৰ নামটোহে যেন মই সদায় ল'ব পাৰোঁ, বেলেগৰ নাম নালাগে। যদি এইটোৱে সত্য, তেতিয়াহ'লে 2খন গাড়ী আছে কাৰণে
আপুনি মই বিশ্বকৰ্মা পূজা ভাগ কেলে পাতিলোঁ সেইটো নিজক সুধিব লাগিব। যদি আমাৰ স্বামী এজন বুলি শাস্ত্ৰই কৈছে, কৃষ্ণ, ৰাম, বিষ্ণু, হৰি, অনন্ত কোটি নামৰ গৰাকীজন, তেতিয়াহ'লে আমি মাজে মাজে অন্য দেৱতাৰ শৰণীয়া হয়তো হৈছোঁ। সেইকাৰণে আমাক শাস্ত্ৰই একান্ত ভকত বুলি নাই কোৱা, কিন্তু উদ্ধৱকহে কেৱল একান্ত ভকত বুলি সিদ্ধান্তটো দিছে বৰ্তমান ভাগৱতৰ পদচন্দে। এতিয়া আমি কোনোবা এদিনা সৰস্বতী ভকত হৈছোঁ, কোনোবা এদিনা শিৱৰ ভকতো হৈছোঁগৈ, কোনোবা এদিনা বিশ্বকৰ্মা ভকতো হ'লোঁ, আকৌ কোনোবা এদিনা দুৰ্গা ভকতো হৈছোঁগৈ। গতিকে আমি একান্ত ভকতৰ শাৰীলৈ যাব পৰা নাই। সেইকাৰণে ভাগৱত পঢ়িলেও, ভাগৱত শুনিলেও আপোনাৰ মোৰ উত্তৰটো কেৱল খেলি মেলি হৈ থাকে। ভাগৱতে আমাক সিদ্ধান্ত দিছে কেনেকৈ ভাগৱত শুনিব লাগিব আৰু ভাগৱত কোনে কৈ আছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰকি তত্ত্বক পাই যেই সেই জন। গোটেই জীৱনটো পঢ়িলোঁ বোলে ভাগৱতত কি আছে বোলে নাজানো নহয়, আছে আৰু এইবিলাক আমি কৰি থকাবিলাকতে। যেনে পুত্ৰ উদ্ধাৰে যদি কহিয়াছে শাস্ত্ৰ, হেৰা ভাগৱতে কৈছে পুত্ৰ হ'লেহে পিতৃ মাতৃ তৰি যাব পাৰে। এই বুলি কৈ দিলোঁ বোলে হয় নেকি? পুত্ৰজনৰ নামটো নাজানো নহয় মই, মুঠতে পুত্ৰ হ'লে উদ্ধাৰ হ'ব পিতৃ মাতৃ এই বুলি পালোঁ। এতিয়া পুত্ৰজনৰ নামটো কি বুলি ক'লে? পুত্ৰ উদ্ধাৰে যদি কহিয়াছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি বলিয়াছে মাত্ৰ। বৈষ্ণৱ পুত্ৰৰ দ্বাৰাহে পিতৃ মাতৃ তৰি যাব পাৰিব, বংশ উদ্ধাৰ হ'ব পাৰিব। প্ৰমাণটো নৃসিংহ গোসাঁয়ে প্ৰহ্লাদক কৈছে নহয়, কীৰ্তন গ্ৰন্থত আপোনাৰভাৱে পাইছেই, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। গোটেই জীৱনটো ভাগৱত পঢ়ি পঢ়ি কামিহাৰ বেকা হৈ গ'লগৈ, আঁঠু মোৰ বিষুৱাই দিলোঁগৈ, তথাপিতো ভাগৱতে কোৱা কথা এটাও পালন নকৰিলোঁ। ভাগৱতে কি বুলি ক'লে? দুৰ্জন পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰ কত। ভাগৱতে এই বুলি ক'লে। দ্বিতীয়তে ভাগৱতে কি বুলি ক'লে? পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। এই পুত্ৰ হ'লে পিতৃ পৰলোকগামী হ'লে পিণ্ড দিব লাগিব, ভাগৱতে কৈছে। পৃথু অৱতাৰত ভগৱন্ত পুৰুষে নিজ মুখে কৈ থৈ গৈছে, 5ম স্কন্ধত আছে, আপোনাৰ হবে চাব। এতিয়া পিণ্ডটোৰ নামটো কি? পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ডটো সেইটোহে, তোমালোকে পুত্ৰ হিচাপে ঈশ্বৰক ভজা, ঈশ্বৰক চিন্তা কৰা। এতিয়া আমাৰ সন্তানবিলাকে নামঘৰলৈ গৈ ভাল পায় নে বেয়া পায়? বেয়া পায়। কাৰোবাৰ আগত নামটো চিনাকি দিবলৈ লওঁতে সোণটো কৃষ্ণ বুলি কোৱা, মুখখন ইফালে ঘূৰাই দিব, মুখখন হেমেনা হেমেনি কৰিব, কৃষ্ণ বুলি নকওঁ, লাজ লাগে। এতিয়া ভাগৱতে দিয়া সিদ্ধান্তকেইটা আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে মানিছোঁ নে নাই মনা? যদি এটাও মনাই নাই, ভাগৱত পঢ়ি পঢ়ি আপোনাৰ মোৰ লাভ কি হ'ল তেতিয়াহ'লে? সেই প্ৰত্যেকটো কথা আমি সমাজত পালন কৰা নিয়মকেইটা শাস্ত্ৰসন্মত হয় নে নহয়?
ভাগৱতে কৈছেনে নাই কোৱা? বৃথা কথা কৈ কিষক মৰহ, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নৰাধৈ, কিষকনো বুলি হৰি। যেতিয়ালৈকে কৃষ্ণ বুলি নকবা ভোজনী শ্ৰাদ্ধ পিণ্ড দান দক্ষিণাই জীৱক গতি দিব নোৱাৰে। এই সিদ্ধান্তটো দিলে। তাৰপাছত কোন ভাগৱতে, কোন ভাগী ভাগৱতে ভোজনী সৰাধে, নেৱ যজমান যজি, আক পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজ গজি। ভাগৱতৰ ক'ত ক'লে ভোজনী সৰাধ ছমহীয়া বছৰিকা? যজমান মানে এই সংসাৰৰ পৰা এৰি গুচি যোৱা পৰলোকগামী হোৱা পিতৃ মাতৃৰ আত্মাৰ অৰ্থে ছমাহত ছমহীয়া, বছৰেকত বছৰিকীয়া। বছৰে বছৰে যিটো নিয়ম আমি পালন কৰি থাকোঁ সমাজ বিশেষে, সেই নিয়মকেইটা কৰিলে পিতৃ বৈকুণ্ঠগামী হ'ব, মাতৃ স্বস্থানে গতি কৰিব। ভাগৱতৰ ক'ৰবাত ক'লে নেকি? কোনো ভাগৱতে ভোজনী সৰাধে, নেও যজমান যজি, এবাৰো কোৱা নাই, এষাৰি পদেও কোৱা নাই। তেনে ক্ষেত্ৰত আপুনি মই পালন কৰি থকা সেই নিয়মকেইটা যদি শাস্ত্ৰসন্মত নহয়, তেতিয়াহ'লে ভাগৱত পঢ়ি পঢ়ি কামিহাৰ বেকা হোৱাৰ বাহিৰে আপোনাৰ মোৰ একো লাভ নহয়। এইটোহে হ'ব বুলি কৈছে। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে ভগৱন্ত পুৰুষে উদ্ধৱক ক'বলৈ যোৱা সিদ্ধান্তখিনি মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। এতিয়া একান্ত ভকত হিচাপে আমি শাস্ত্ৰসন্মত নিয়মকেইটা পালন কৰিবৰ বাবে ভগৱন্ত পুৰুষৰ নিজ মুখৰ দ্বাৰা নিগৰিত বাণী যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্বক পায় যেই সেইজন। ইয়াৰ তত্ত্ব সকলোৱে পাব নি? সেই সকলে পাব বুলি সিদ্ধান্ত দিছে। কোন সকলে? শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ, শুদ্ধভাৱে যিজনে কৃষ্ণত শৰণ গ্ৰহণ কৰিব, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। ভক্তিৰ প্ৰভাৱত হৃদয়খন নিৰ্মল হৈ যাব। এতিয়া ভগৱন্ত ক'ত থাকে আপোনাৰ হবে জানে? আপুনি মই আজি নামঘৰলৈ আহিলোঁ কিয়? কাৰণ নামঘৰত ভগৱন্ত আছে বুলি আপোনাৰ মোৰ শাস্ত্ৰসন্মতে এটা ধাৰণা আছে। এতিয়া সেই শাস্ত্ৰসন্মতে ধাৰণাটো পদে কেনেকৈ প্ৰকাশ কৰিছে? এৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি যি স্থানত প্ৰকাশ হয়, সেই স্থানক দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আমি যি স্থানত আছোঁ এয়া দ্বিতীয় বৈকুণ্ঠ আৰু মহাসত্ৰ। এতিয়া এই স্থান সদায় নামঘৰীয়াই পৰিষ্কাৰ কৰি ৰাখে। ইয়াত দুৰ্গন্ধ আহিবলৈ নিদিয়ে। ইয়াত কেৱল এই পবিত্ৰ স্থানত সুগন্ধযুক্তহে হৈ থাকে। যদি এই সুগন্ধযুক্ত হোৱাৰ বাবে আমি নামঘৰত বহি থাকি নামঘৰলৈ আহি ভাল পাওঁ, তেতিয়াহ'লে ভগৱন্তই দুৰ্গন্ধ থকা জেগাত থাকি ভাল পায় নে বেয়া পায়? স্বাভাৱিকতে বেয়া পাব, কাৰণ আমি অপৰিষ্কাৰ জেগাত থাকি বেয়া পাওঁ। ভগৱন্তইও অপৰিষ্কাৰ লেতেৰা স্থানত থাকি বেয়া পায়। এতিয়া লেতেৰা স্থান কোনে আমি চিন্তা কৰিব লাগিব। ভগৱন্ত ক'ত থাকে? মাধৱ পুৰুষে আকৌ ক'লে, কি বুলি ক'লে? যিহেতু চৈতন্যপূৰ্ণ
পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে কজৰ ৰাখি। বেদে কাৰ কথা কৈ আছে, বেদে কি কৈ আছে তুমি শুনা। বেদৰ কথাখিনি ভগৱন্ত পুৰুষে কৈছে দুটা বিশেষ পথৰ কথা, যে মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। বেদৰ মাৰ্গ দুটা বিশেষত, এক হ'ল প্ৰবৃত্তিঞ্চ, দুই হ'ল নিবৃত্তিঞ্চ, অৰ্থাৎ প্ৰবৃত্তি আৰু নিবৃত্তি। এই প্ৰবৃত্তি আৰু নিবৃত্তি মানে আগম আৰু নিগম। এটা হ'ল সংসাৰলৈ আহি থাকিব লগা, এটা হ'ল সংসাৰলৈ আহি থাকিব নলগা। এতিয়া আগম মানে অহা, নিগম মানে যোৱা, যাক প্ৰবৃত্তি আৰু নিবৃত্তি বুলি কৈছে। এতিয়া প্ৰবৃত্তি পথত কি কি আছে? জ্ঞান মাৰ্গ, যোগ কৰ্ম মাৰ্গ, যোগ সকাম কৰ্ম আদিখিনি, সগুণ ভক্তি আদি সমস্তৰ ফলটো হ'ল প্ৰবৃত্তি মাৰ্গ, অৰ্থাৎ আগম পন্থা। এইকেইটাত যদি আমি খোজ দিওঁ তেতিয়াহ'লে আমি সংসাৰলৈ দুখ কষ্ট ভোগ কৰিবলৈ অহা যোৱা কৰি থাকিব লাগিব। নিবৃত্তি মানে হ'ল নিগম, য'ত কেৱল এটাই আছে, সেয়া হ'ল নাম বস্তু, যাক কোৱা হৈছে নিৰ্গুণ ভক্তি। নাম সমান নিষ্কাম সমান নিবৃত্তি পথ বুলি সিদ্ধান্ত দিছে। গতিকে নিবৃত্তি নিগম পথত যদি আমি খোজ দিওঁ তেতিয়াহ'লে এই সংসাৰলৈ দুনাই আহিব নালাগে, আৰু আমি যোৱাৰ লগে লগে দুখ কষ্ট ভোগ কৰাৰ পৰা সমস্ত জনা পৰিত্ৰাণ পাব পাৰিম। আৰু সেই বেদৰ কথা ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, উদ্ধৱ তুমি শুনা, মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। বেদে মোৰ কথা নাই কোৱা উদ্ধৱ, নে বেদে মোৰ কথা কৈছে উদ্ধৱ? ভগৱন্ত পুৰুষে কোনটো ক'লে? সিদ্ধান্ত দি দিলে পূৰ্ণ ৰূপত, উদ্ধৱ বেদে যিমানখিনি কথা কৈছে প্ৰত্যেকটো মোৰ কথাই কৈ আছে। মই বিনে বেদে কিছু আন নবখানে, বেদে মোৰ বাহিৰে বেলেগ কাৰো কথাই কোৱা নাই, কেৱল মোৰ কথা কৈ আছে। আৰু চাৰিও বেদৰ তত্ত্বটোৱে হ'ল কেৱল মই, অৰ্থাৎ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব। আৰু সেই বেদ যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজ অৰ্থ ভকতিক তেজি বুজৈ আন। আমি জীৱৰ স্বধৰ্ম হ'ল ভক্তি কৰা, কিন্তু শৰীৰটোৰ স্বধৰ্ম ভক্তি নহ'বও পাৰে। ভক্তিৰ অৰ্থেহে শৰীৰটোৱে কৰ্ম কৰা। গতিকে শৰীৰৰ ধৰ্ম, আত্মাৰ ধৰ্ম শাস্ত্ৰসন্মতে আমাক প্ৰকাশ কৰিছে অলপ বেলেগ ধৰণে, যাক কোৱা হৈছে প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব জানা কৃষ্ণত ভকতি। এতিয়া প্ৰকৃতি আৰু পুৰুষ, পুৰুষ মানে হ'ল জীৱ আত্মা, আৰু প্ৰকৃতি মানে হ'ল পঞ্চভূতি ২৪টি তত্ত্বৰে গঠিত শৰীৰ। এই শৰীৰটোৰ ভিতৰত আত্মা প্ৰৱেশ কৰি দিয়াৰ পাছত আত্মাৰ স্বধৰ্ম পৰমাত্মাৰূপী পিতৃক চিন্তা কৰা, আৰু আত্মাই পৰমাত্মাৰূপী পিতৃক চিন্তা কৰিবলৈ যাওঁতে ভৰি দুটাই যদি কয়, শৰীৰটোৰ ভিতৰত সোমাই থকা আত্মাটোক মই নামঘৰলৈ ভকতৰ ওচৰলৈ নিনিওঁ, তোক মই চাৰিআলিৰ চুকত থকা সেই ক্ষীণমিন পোহৰ দি থকা সেই পনীয়া দোকানখনলৈহে মই তোক লৈ যাম। ভৰি দুটাই যদি সেইফালে লৈ যায় শৰীৰটোক, প্ৰকৃতিক, আৰু আত্মাই যদি চিন্তা কৰি থাকে নামঘৰলৈ যাব পৰা হ'লে, অৰ্থাৎ এই দুমুখীয়া নীতিত তৰিব নোৱাৰে, এটামুখী হ'ব লাগিব। প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি।
এক হ'ব পাৰিলেহে পিতৃস্বৰূপ পৰমাত্মাৰ কৃপা ধন্য হৈ আত্মা আৰু শৰীৰ এই সংসাৰৰ পৰা তৰি যাব পাৰিব। অৰ্থাৎ আত্মা তৰি যোৱা মানে পুনৰ এটা শৰীৰত আহি আৰু অৱস্থান কৰিব নালাগে, এই সিদ্ধান্তটো দিছে। কিন্তু এইটোকে নুবুজি জীৱবিলাকে শৰীৰত সোমাই সোমাই যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, তিনিটা গুণত আবদ্ধ হৈ গ'ল। সংসাৰত সোমালোঁ মানে আগমত ভৰি দিলোঁ, তিনিটা গুণৰ মাজত আমি অৱস্থান কৰিলোঁ। সেই গুণ তিনিটা কি কি? তমগুণ, ৰজগুণ, সতগুণ। আৰু এই তিনিটা গুণত থাকি আমি জীৱবিলাকে তিনিটা তাপৰ মাজত সদায় অৱস্থান কৰি কৰি দুখ কষ্ট ভোগ কৰিব লগা হৈছে। সেই তাপ তিনিটা কি কি? আধি ভৌতিক, আধি দৈবিক আৰু আধ্যাত্মিক। গতিকে তিনি গুণত আবদ্ধ হৈ তিনি তাপৰ মাজত থাকোঁতে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল কেৱল ভগৱন্ত, অৰ্থাৎ কেৱলে মাত্ৰ লৈবেক হৰণ। যে আমি জীৱবিলাকে কেৱল এক দেৱ এক সেৱ একত বিনে নাই কেৱ, এই পৰম সত্য ৰূপ ঈশ্বৰ কৃষ্ণদেৱৰ নামত আমি শৰণ গ্ৰহণ কৰিব লাগে, এই সিদ্ধান্তটো দিলে। আৰু তাকে নকৰি আমাৰ চিন্তাবিলাক কি হয়? ৰাম কেহু বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে, কেহু বোলে দেৱতাক পূজা তীৰ্থ স্নানে, কেহু বোলে বেদে কৈ জ্ঞানতে হে গতি, গুণৰ ইচ্ছায়ে বুজে যাৰ যে নমতি। কোনোৱে কৈ দিলে যজ্ঞ কৰা, ব্ৰত কৰা, দান কৰা। কোনোৱে ক'লে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক পূজা কৰা, তীৰ্থত স্নান কৰা। কোনোৱে ক'লে জ্ঞান মাৰ্গক আশ্ৰয় কৰা। গতিকে সেই উদ্ধৱ এই সকলোখিনি গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি। এই তিনি গুণৰ মাজত আবদ্ধ হৈ থকাৰ বাবে যাৰ লগত যি গুণৰ প্ৰাধান্যতাটো বেছি, সেই গুণ অনুসাৰে জীৱবিলাকে সেইমতে নিজৰ মতটো প্ৰকাশ কৰি দিলে। তাৰ পাছত সিদ্ধান্ত দিলে, এই ৰামে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ, তাকো এৰি লবে কটু পাখণ্ডৰ মতি, মোক যাই মোক নপাৱে অধম বধুগতি। কিছুমান এনে মহামূঢ়মতী লোক আছে যিসকলে শাস্ত্ৰ বিচাৰ নকৰে, কুল ধৰ্মটো পূৰ্বপুৰুষৰ আচাৰ মতে কৰিবলৈ চিন্তা কৰি থাকে। কোনোবাই যদি শুদ্ধ ৰূপটো কয়ও তেতিয়াহ'লে তেওঁলোকে কেৱল পৰম্পৰাক দোহাই দি কেনেকৈনো কৰিম, কেনেকৈনো এৰিম, এইটো নিয়ম পিতৃ মাতৃয়ে কৰি আহিছে, ককা আইতাই কৰি আহিছে, এই বুলি কৈ তেওঁলোকৰ নাম কৈ সেইটো পথতে সোমাই থাকিব বিচাৰে।